আজমল ফাউণ্ডেশ্যনৰ সহযোগত উদালি বজাৰত কম্বল বিতৰণ কাৰ্যসূচী। ইউডিএফৰ তৰফৰ পৰা যি কম্বল বিতৰণ অনুষ্ঠান আজি ইংৰাজী 23/1/2025 তাৰিখ বৃহস্পতিবাৰে বাবুল আফছাৰ চৌধুৰী, আনোৱাৰ হুছেইন ও উদালি ব্লক AIUDFৰ নেতৃত্বত আজমল ফাউণ্ডেশ্যনৰ সহযোগত মৰ্জৌল মাৰিফৰ কৰ্মৰত ফখৰুদ্দিন চাহাবৰ তত্বাৱধানত দুখীয়া দৰিদ্ৰ ৰাইজক উদালি বজাৰত কম্বল বিতৰণ সুকলমে সম্পন্ন হৈ যায়। তেওঁলোকৰ এই উন্নয়নমূলক কাৰ্যসূচীৰ বাবে উদালিবাসীয়ে শলাগ লৈছে। আমাৰ মৰকজুল মাৰিফৰ নেতৃত্বত ইঞ্জিনিয়াৰ ফখৰ চাহাবৰ উপস্থিতিত আমি যি উদালি ব্লক AIUDFৰ তৰফৰ পৰা যি কম্বল বিতৰণ অনুষ্ঠান কৰিছোঁ, তাতে আমি সকলো ৰাইজক উদালি ব্লকৰ সকলো কৰ্মকৰ্তাক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজমল পৰিয়াল, আজমল ফাউণ্ডেশ্যন, মৌলানা বদৰুদ্দিন আজমল চাহাব, সিৰাজউদ্দিন আজমল চাহাবৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আহি থকা দিনত আমি অধিক শক্তিশালীভাৱে ৰাইজৰ মাজত যাম। আজি আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰায় 400 কম্বল বিতৰণ কৰিলোঁ আমাৰ উদালি অঞ্চলত। আৰু উদালি অঞ্চলৰ মানুহৰ যিটো সুশৃংখলা দেখিলোঁ, তাতে আমি মৰকজুল মাৰিফ তথা আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল জিম্মাদাৰে ইয়াত লিড লৈ এই কামটো সুচাৰুৰূপে কৰিলে, তেওঁলোকক আমি আমাৰ অন্তঃস্থলীৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদো জনাইছোঁ। 2025 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখ আৰু আমি প্ৰতি বছৰৰ দৰেই আজি আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা কম্বল বিতৰণ কৰা হৈছে, ব্লেংকেট দিয়া হৈছে, প্ৰায় 400 মানুহক ব্লেংকেট দিয়া হৈছে। আৰু আমি সঁচাকৈ আনন্দিত। আৰু আজমল ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা, মৰকজুল মাৰিফৰ কৰ্মকৰ্তা সকলোলৈ তথা মৌলানা বদৰুদ্দিন আজমল, সিৰাজউদ্দিন আজমল, আজমল পৰিয়াললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ফটো লইয়ে সুন্দর করি। হ্যালো, হ্যাঁ লিয়া